নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা আৰু নকৈ নোৱাৰো অনুষ্ঠানত আজি আপোনালোকৰ সন্মুখত যিটো বিষয় আনিব খুজিছো সেই বিষয়টো সম্পৰ্কে আমি কালিও আলোচনা কৰিছিলোঁ। বিষয়টো হ'ল কালি দিছপুৰত সদৌ অসম ছাত্ৰ সন্থা অসম চৰকাৰৰ মাজত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনক লৈ আলোচনা হয়। এই কমিটিয়ে 6 নম্বৰ দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত 67টা পৰামৰ্শ আগবঢ়াইছিল। কালিৰ দিনটো এই কাৰণেই উল্লেখযোগ্য আছিল যিটো কাম ইন্দিৰা গান্ধীৰ দৰে নেত্ৰী, ৰাজীৱ গান্ধীৰ দৰে নেতা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ দৰে নেতৃবৃন্দই কৰিবলৈ সক্ষম হোৱা নাছিল, সেই কাম বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আওপকীয়াকৈ কৰি দেখুৱালে। কালিৰ দিনটো এইবাবেই উল্লেখযোগ্য আছিল, কালিৰ দিনটোত দুটা কথা আমি স্পষ্টভাৱে জানিব পাৰিলোঁ যে অসমীয়াৰ সংজ্ঞা কি, আনহাতে ভিত্তিবৰ্ষ কি। ভিত্তিবৰ্ষ বুলি নকলেও এটা আন্দোলনৰ যেতিয়া সময় তুংগত আছিল তেতিয়া ইন্দিৰা গান্ধীয়ে 1967 চন সেই সময়ৰ আছু নেতৃবৃন্দক আগবঢ়াইছিল, কিন্তু তেতিয়াৰ নেতৃবৃন্দই 1967 চনো মানি নলৈ অৱশেষত কিন্তু 1971 চনৰ 24 মাৰ্চটোকে ভিত্তিবৰ্ষ হিচাপে মানি লৈছিল। কিন্তু কালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তিনি পুৰুষৰ আগৰ অৰ্থাৎ 1951 চনৰ পিছত অহাসকল যে অসমীয়া নহয় আওপকীয়াকৈ সেই কথাকেই ক'লে। আৰু সদৌ অসম ছাত্ৰ সন্থাই এই কথাত দ্বিমত হোৱাৰ কোনো যুক্তিয়ে থাকিব নোৱাৰে, কাৰণ 1951 চনৰ আগলৈ অহা যিসকল নাগৰিক আছিল সেইসকলে ভোটাধিকাৰো পাব, ৰাজনৈতিকভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ সুবিধাও পাব, কিন্তু 1951 চনৰ পিছত অহাসকলে এই সুবিধা লাভ নকৰিব বা পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুবিধাও নাপাব। এই বিষয়বিলাক অতি গুৰুত্বপূৰ্ণ। কালি যি প্ৰতিবেদন ৰাজহুৱা কৰা হ'ল সেই প্ৰতিবেদনখনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ সংবাদমেল আৰু অসম চৰকাৰৰ সংবাদমেল দুয়োটাক যদি বিশ্লেষণ কৰি চাওঁ দুয়োটাই ইতিবাচক। সদৌ অসম ছাত্ৰ সন্থা এটা ছাত্ৰ সংগঠন যি সাধাৰণতেই আলোচনাত অংশগ্ৰহণ কৰাৰ পিছতেই বিৰোধ বা বিৰোধিতা প্ৰকাশ কৰে, কিন্তু কালি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা দুয়োগৰাকীয়ে ইতিবাচক ইংগিত দিছে আৰু আমি আশা ৰাখিছোঁ যে এই আলোচনাই ফলপ্ৰসূ লাভ কৰিব। অৱশ্যে এটা কথা ঠিক, এই কথা এতিয়াই কৈ দিব নোৱাৰি যে সম্পূৰ্ণ 100% আমি সকলো কথা বিশ্বাসত ল'ব পাৰোঁ। কেন্দ্ৰীয় চৰকাৰৰ আমি আগতেও দেখিছোঁ বহু সময়ত তেওঁলোকে পিছহুকা পিছলা কৰি থাকে। এতিয়াও যেতিয়া 15টা পৰামৰ্শৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত ল'ব লাগিব, গতিকে আশা কৰিছোঁ যদিও অসম চৰকাৰৰ আন্তৰিকতা থাকিব, সদৌ অসম ছাত্ৰ সন্থাৰ আন্তৰিকতা থাকিব, কেন্দ্ৰীয় চৰকাৰে এই দিশত কেনেদৰে আগবাঢ়ে, কাৰণ এখন উচ্চ সদন দিয়াৰ ক্ষেত্ৰত সংবিধান সংশোধনীৰ প্ৰয়োজন আছে, আন কেইটামান বিষয় আছে যিকেইটাত সংবিধান সংশোধনৰ প্ৰয়োজন আছে। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অকল যে অসমৰ ৰাজনীতিতেই চিন্তা কৰিব লাগিব এনে নহয়, তেওঁলোকে সমগ্ৰ ভাৰতৰ ৰাজনীতিৰ কথা চিন্তা কৰে। গতিকে তেওঁলোকৰ দলীয় স্থিতি কি হ'ব সেই কথা অৱশ্যে পৰৱৰ্তী সময়তহে জনা যাব। কালিৰ দিনটোত আৰু এটা ভাল লগা কথা হৈছে যে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে যি আলোচনা হৈছে সেই আলোচনাত অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁ যে এজন জাতীয়তাবোধ, তেওঁ যে এজন ৰাষ্ট্ৰীয়তাবোধ নেতা সেই কথা প্ৰমাণ কৰিছে, কাৰণ তেখেতৰ যি ভাৱভংগী সেই ভাৱভংগীয়ে এটা কথা প্ৰকাশ কৰিছে যে এই পৰামৰ্শাৱলীৰ 67টা পৰামৰ্শাৱলীৰ 100% পূৰণ কৰাৰ তেওঁৰ সম্পূৰ্ণ ইচ্ছা আছে, কিন্তু তেওঁৰ মাজতো কিছুমান বাধ্যবাধকতা থাকে। আমি আশা কৰিছোঁ যে এই যি আলোচনা আৰম্ভ হ'ল এক নতুন দিগন্তৰ সূচনা হ'ব আৰু যোৱা 40 বছৰে 1985 চনৰ 14 আগষ্টৰ মাজনিশা যি অসম চুক্তি স্বাক্ষৰিত হৈছিল সেই চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত কিন্তু এটা দফা কাৰ্যকৰীকৰণৰ কাৰণে বহু সংগঠনে আন্দোলন প্ৰতিবাদ মুখৰ হৈছিল। অৱশেষত যিটো কাম আন কোনেও কৰিব নোৱাৰিলে শক্তিশালী মুখ্যমন্ত্ৰী থকাৰ পিছত হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল মহন্ত, তৰুণ গগৈ এইসকলে কৰিব নোৱাৰিলে সেই কাম অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰি দেখুৱালে আৰু তাৰ বাবে তেখেত প্ৰশংসাৰ যোগ্য। অৱশ্যে বহুতো পক্ষই তেওঁক সততেই সমালোচনা কৰি থকা দেখা যায় যদিও যিটো সঁচা সেইটো সদায় সত্য, সেইকাৰণে কয় সত্যম শিৱম সুন্দৰম। ধন্যবাদ।